নগাঁৱৰ বৰহমপুৰৰ আদৰ্শ গাঁৱত মহিলাসকলে প্ৰদৰ্শন কৰিলে অংকীয়া ভাওনা। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পাঞ্চজন্য আঞ্চলিক শাখাৰ অন্তৰ্গত আদৰ্শ গাঁৱৰ ৰাইজে 4দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ভাগৱত পাঠৰ কাৰ্যসূচীৰ অন্তত মহিলাসকলৰ দ্বাৰা পদ্মাৱতীৰ কাৰাগাৰ মোচন নাটভাগ মঞ্চস্থ কৰে। উল্লেখ্য যে নাটভাগত মহিলাসকলে কৰা অভিনয় উপস্থিত দৰ্শক ৰাইজক বাৰুকৈ আপলোড কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘ পাঞ্চজন্য আঞ্চলিক শাখাৰ অন্তৰ্গত আদৰ্শ গাঁৱৰ সমূহ ভক্তপ্ৰাণ ৰাইজে 4দিনীয়া কাৰ্যসূচীৰে শ্ৰীমদ ভাগৱত পাঠৰ অবিৰত পাঠ অনুষ্ঠান আৰম্ভ কৰিছিলে আৰু আজি শেষৰ দিনাখন আমাৰ ইয়াতে শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টিৰাজিক প্ৰণালীবদ্ধভাৱে অনুশীলন কৰাৰ প্ৰয়াস কৰা হৈছে। পদ্মাৱতী কাৰাগাৰ মোচন নাটভাগ আজি আমাৰ ইয়াত মঞ্চায়ন কৰা হৈছে। এই নাটভাগ পোনপ্ৰথমবাৰৰ কাৰণে মহিলা আৰু যুৱতীসকলৰ দ্বাৰা ইয়াতে মঞ্চায়ন কৰা হৈছে। ইতিমধ্যে আপোনালোকে দেখিছে যে ইয়ালৈকে এই মহিলা আৰু যুৱতীসকলৰ দ্বাৰা যি নাটভাগ মঞ্চায়ন কৰা হৈছে, এই নাট চাবৰ কাৰণে এই অঞ্চলৰ বিভিন্ন ধৰণৰ ধৰ্মপ্ৰাণ ৰাইজ আহি লোকাৰণ্য হৈছে। আমি বহুত আশাবাদী, সঁচাকৈ এই এক আদৰ্শ আৰু প্ৰেৰণা স্বৰূপ। গতিকে আহক আমি এটা নিশা ভক্তিৰসত বিলীন হৈ যাওঁ।